নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ নতুন ভিডিঅলৈকে স্বাগতম জনাইছো আজি আমি যেটো টপিক লৈ আইছো হেতু হৈছে স্মাৰ্ট থিং হৈছে স্যামসাঙৰ সকলো ধৰণৰ প্ৰডাক্টতে আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু সেই প্ৰডাক্ট বিলাক অনলি ফৰ अवेलेबल থাকিব লাগিব ওয়াইফাই কানেক্টেড যদি ওয়াইফাই কানেকশন বা ওয়াইফাই থকা সুবিধা থাকা যদি আপোনালোকে প্ৰডাক্ট লৈছে স্যামসাঙৰ যেনে এসি ফ্ৰিজ ওয়াশিং মেচিন মাইক্ৰোৱেভ LED TV তো এই প্ৰডাক্ট কিনিত আপোনাকে স্মাৰ্ট থিং এপছ টোৰ দ্বাৰা সকলোখিনি এক্সেস কৰিব পাৰিব আজি আমি যেটো প্ৰডাক্ট ৰিভিউ কৰিছো হেতু আছে Samsung LED TV স্মাৰ্ট থিং এপছ টো কেনেকৈ ব্যৱহাৰ কৰিব লাগে হেতুৰ বিষয়ে আমি জানিম তো ফাৰ্স্ট অফ অল আপোনাকৰ স্মাৰ্ট থিং যেটো এপছ আছে হেতুৰ দ্বাৰা আপোনাৰ টিভি টো ফুললি ৰিমোটৰ দ্বাৰা আপুনি এক্সেস কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰাই সেকেন্ডাৰী হৈছে আপুনি টিভি টো কিমান ইলেক্ট্ৰিসিটি কনজিউম কৰি আছে হেতু আপুনি চাব পাৰিব মোবাইলতে আৰু সেই সকলোখিনি আপুনি এই এপছৰ যেটো স্মাৰ্ট থিং এপছ আছে হেতুৰ পৰাই আপোনাকে কৰিব পাৰিব সো বন্ধুসকল এতিয়া আমি শিকিম এই এপছটো কেনেকৈ সেটআপ কৰিব লাগে এপ্লিকেশনটো কেনেকৈ ডাউনলোড কৰিব লাগে আৰু কেনেকৈ সেটআপ লগইন গুটেখিনি আমি এতিয়া আপোনাকে চাই যাওক আমি দেখাই যাম আৰু আপোনাকে যদি আমাৰ এই ভিডিওটো ফাৰ্স্ট টাইম চাই আছে আপোনাকে আমাৰ ভাল লাগিছে তেতিয়ালে নিশ্চয় ভিডিওটো আপোনাকে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰও কৰিব ঠিক আছে আৰু আগন্তুক যিখিনি ভিডিও আহি থাকিব সেইখিনি আপোনাকে পাই থাকিব আমাৰ ফলৰ পৰা guys আপোনালোকে যেটো স্মাৰ্ট থিং এপছ আছে হেতু এন্ড্ৰইডতো আপুনি প্লে ষ্টৰতে ডাউনলোড কৰিব পাৰিব আৰু iOS যিখিনি ডিভাইস আছে তাতেও এই এপছটো अवेलेबल আছে সো আপোনালোকে কেনেকৈ কৰিব মই দেখাই দিছো এবাৰ চেক কৰিব আপোনালোকে সো আপোনালোকে সাৰ্চ বাটনটোত আহি কেনে আপোনালোকে লিখিব Samsung স্মাৰ্ট থিং এপছ আৰু সাৰ্চ কৰিব এই এপছটো আপোনালোকে ডাউনলোড কৰি লব মই অলৰেডি ডাউনলোড কৰা আছে তাৰ কাৰণে মই এতিয়া বৰ্তমান ওপেন কৰিম ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা আহিব ঠিক আছে যেনেকৈ ইয়াতে বাকি গুটেখিনি স্কিপ কৰি লব সো বন্ধুসকল আপোনালোক এটো ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা আপোনালোকে ইন্টাৰফেস পাব ইয়াতে আপোনালোকে দেখিছে এড ডিভাইস আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু আপোনালোকে ডাইৰেক্ট এড ডিভাইসও কৰিব পাৰে নহলে আপুনি স্ক্যান কিউআৰ কৰিব পাৰে তো স্ক্যান কিউআৰ কৰাৰ সময়ত আপোনালোকৰ স্ক্যান কিউআৰ যেটা কৰিব তেটা আপোনালোকৰ ক্যামেৰা খুল খাব আৰু টিভিত তেতিয়া আপোনালোকে স্ক্যান কৰিব টিভিত কেনেকৈ কৰিব লাগে আহক চাও টিভিত আপোনালোকে আহিব আৰু এই ৰিমোট দি আপোনালোকে এই সাইডৰ পৰা সেটিংছত আহিব যেটো আপোনাৰ লেফট সাইডে ইয়াতে আপোনালোকে সেটিংছত আহিব সেটিংছৰ ওপৰতে দেখিব এটো দেখিব কানেক্টেড ডিভাইসত যায় আপোনালোকে দেখিব এটা স্মাৰ্ট থিং আছে স্মাৰ্ট থিং কত আহিব আৰু ইয়াতে ওকে বাটনটো ক্লিক কৰিব স্মাৰ্ট থিং হাব অপশনটো আহিছে স্মাৰ্ট থিং হাব অপশনটো আহিছে ইয়াতে ওকে কৰিব ইউজিং স্মাৰ্ট থিং সাইন ইন কৰিব তো সাইন ইন কৰাৰ সময়ত এটো আহিব কিউআৰ কোড আপোনালোকে মোবাইলত দেখি আছিল মই অলৰেডি ক্যামেৰাটো খুল খাই আছে আপোনালোকে জাস্ট ইয়াতে স্ক্যানিং কৰিব আৰু এড ম্যানুয়ালি বুলি আহিছে দেখিছে সাকে আপোনালোকে এড ম্যানুয়ালি কৰিব এতে এক্সেস খিনি দি দিব স্ক্যানিং হৈ আছে আপোনালোকে দেখি আছে ইয়াতে আহি গৈছে টিভিৰ যেটো আমাৰ মডেল নাম্বাৰ হেতু আহিছে আৰু মই এটা কানেক্ট কৰিছো কানেক্ট কৰাৰ পাছত ইয়াতে এনেবল লোকেশন বিচাৰিছে ওকে কৰি দিছো মই এটা অন কৰি দিলো মই সেটিংছত যায় বেক বাটন গলো এটা গুটেখিনি বস্তু এবাৰ ডাউনলোড হ'ব এটো গুটেখিনি এবাৰ ডাউনলোড হ'ব লাগিব আৰু আপোনালোকৰ টিভিৰ যেটো এখিনি আহিছে গুটে স্ক্ৰিনখন এটা আহি যাব টিভিটো অটোমেটিক এটা পিন জেনাৰেট হ'ব যেটো পিন আপুনি দেখিছে সাগে টিভিত 74 হে পিনটো মই ইয়াতে দিম আৰু মই এটো ডান কৰাৰ লগে লগে অটোমেটিক আহি গৈছে আপোনালোকে ইয়াতে গুটেখিনি প্ৰসেস ফাৰ্স্ট টাইমে হ'ব এটো বাৰে বাৰে হৈ না থাকে ওয়ান টাইমে হ'ব তো আপোনালোকৰ এখিনি ডাউনলোড হৈ যোৱাৰ পাছত ইয়াতে দেখিব আপোনালোকৰ মাই লোকেশন আপোনালোকে যদি লিভিং ৰুম হয় লিভিং ৰুম কৰিব মই যেটো লিভিং ৰুম হয় আমি লিভিং ৰুম কৰিছো আৰু এটা ডান কৰিছো সাকসেস হৈ গল এখিনি ডাউনলোডিং হ'ব ফাৰ্স্ট টাইমে ডাউনলোড হ'ব মই আগৰবাৰো কৈছো এটো ডাউনলোড হৈ যোৱাৰ পাছত অটোমেটিক এটো ইন্টাৰফেস আহিব যেটো আপোনাৰ ৰিমোটৰ সিম্বল হয় আপোনালোকে ৰিমোটটো ইয়াৰ পৰা গুটেখিনি এক্সেস কৰিব পাৰিব এটো দেখিছে ৰিমোট আপোনালোকে গুটেখিনি বস্তু ইয়াতে এক্সেস কৰিব পাৰিব আপোনালোকে ডাঙৰ কৰিলে ঠিক আছে মই ইয়াতে যদি মিউট কৰিছো মিউট হৈ গৈছে
ঠিক আছে ইয়াতে যদি মই হোম বাটন মাৰিছো হোম বাটন আহি গৈছে এটোত মই ভলিউম আপ ডাউন ইয়াতে গোটেইখিনি কৰিব পাৰিছো ইয়াৰ পৰা চাওক আপোনালোকে টিভিৰ যিকোনো যদি কিবা আপুনি এপ চলাব বিচাৰিছে ইয়াৰ পৰা পাৰিব যেনেকৈ আপুনি যদি ইউটিউবটো চলাব আছে আপুনি বিচাৰিছে ডাইৰেক্ট ইউটিউব ক্লিক কৰক অটোমেটিক টিভিত আপোনাৰ ইউটিউব আহি যাব সো বন্ধুসকল ইয়াতে মই আৰু এটা ইনফৰমেশন দিব বিচাৰিছো যে আপোনালোকৰ যেটো স্মাৰ্ট থিং এপছ হয় এটো চলাবলৈ কিন্তু আপোনালোকৰ মোবাইল যেটো আপুনি দি মোবাইল দি কন্ট্ৰোল কৰিম বুলি ভাবিছে সেই মোবাইলটো যেটো ইমেইল আইডি ব্যৱহাৰ কৰি আছে সেই ইমেইল আইডি দিয়ে ইয়াতে আপুনি একাউন্টটো ক্ৰিয়েট কৰিব লাগিব ইয়াতে হেতু একাউন্টে থাকিব লাগিব আৰু মোবাইলটো সেই একাউন্ট আৰু দ্বিতীয় কথা হৈছে এটা ওয়াইফাই থাকিব লাগিব আপোনাৰ সেই ওয়াইফাইটো আপোনাৰ মোবাইল বা আপোনাৰ টিভি দুটাতে কানেক্ট হ'ব লাগিব তেতিয়া হে এই এপছটো ভালকে কাম কৰিব সো বন্ধুসকল আপোনালোকে দেখিছে এতিয়া আমি এআই এনাৰ্জি যেটো হয় কেনেকৈ আপোনাৰ কিমান টিভিটো এনাৰ্জি এফিশিয়েন্ট কৰি আছে এখিনি চেক কৰিব হলে আপুনি নরমালি ইয়াতে আহিব এই লাইট বাটনটো দেখিছে এটো এপছৰ যেটো ইন্টাৰফেস হয় হোম পেজত আহি এই লাইটটো যেটা ক্লিক কৰিব ইয়াতে দেখিবই এনাৰ্জি বুলি লিখা আছে এনাৰ্জিত আপুনি যেটা ক্লিক কৰিব এটা অটোমেটিক যেটো কানেকশন হৈ আছে আপোনাৰ টিভিটো এটা দেখাই দিব যে আপোনাৰ মনিটৰ ঠিক আছে এটো কিমান আপোনাৰ কিলোৱাট ইউজ কৰিছে কিমান টকা আপোনাৰ এফিশিয়েন্টি হৈছে এটা এনাৰ্জি তো হেখিনি বস্তু আপুনি এটা চাব পাৰিব দেখিব পাৰিছে এটা গুটেখিনি চাব পাৰিব ঠিক আছে কেনেকৈ গম পাইছে আপোনাক ধৰিবছে সেভ কৰিব বিচাৰিলে এটা সেভ কৰি লব গুটেখিনি মান্থলি ডেইলি যিখিনি লাগে এনাৰ্জি এটা গুটেখিনি পাই যাব সেভ কৰি ললো মই আৰু এটো বস্তু ডাটাখিনি মোৰ লগত সেভ হৈ থাকিল সো বন্ধুসকল আশা কৰিছো যিখিনি বৰ্তমানলৈকে আমি দেখালো আপোনালোকক নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু যদি কিবা আপোনালোকৰ সময়ত সেটআপ কৰাৰ সময়ত কিবা প্ৰবলেম হয় নিশ্চয় আপোনালোকে আমাৰ এই ভিডিঅত কমেন্ট কৰক আমি নিশ্চয় আপোনালোকক কমেন্টৰ ৰিপ্লাই নিশ্চয় কৰিম ঠিক আছে থ্যাংক ইউ নমস্কাৰ